জল জীবন মিছনৰ পৰা ইয়াত টকা আবণ্টন কৰা হৈছিল, কিন্তু টকাটো ভোগ কৰিব নহ'ল। আমাৰ দৃষ্টিত এটাই দেখিছোঁ, এই বাউণ্ডাৰী যিখন এখন পুৰাণা ৱাল, পুৰাণা এংগেলকেইটা লগোৱা আছে। ঠিকাদাৰে শুনিছোঁ 10 লাখ টকাৰ বোলে ইয়াত টিকা পাইছিলে, কিন্তু এখন নেট লগাই পেলাই তেওঁ পেঞ্চন কৰি টকাখিনি লৈ পেলাই উদা হৈছে। আৰু ইফালে এইখন হ'ল মেইন প্ৰৱেশদ্বাৰ, সিফালে আৰু এখন প্ৰৱেশদ্বাৰ ৰাখি দিছে। গৰু ছাগলী সব মানুহ অহা যোৱা, ল'ৰা ছোৱালীয়ে এটা চৰণীয়া পথাৰ হৈ গৈছে। এটা কদৰ্যময় পৰিৱেশ, চাফ চিকুণি নহয়, এটা সংৰক্ষিত এলেকা ভাল হ'ব লাগে, বীজাণুমুক্ত হ'ব লাগে, কিন্তু তাৰ পৰিৱেশ ইয়াত নাই। কিন্তু আমি কিছুমান ফোনযোগে আমি অৱগত কৰিছিলোঁ এচক, তেওঁলোকে ইমান আমাৰ কথাত গুৰুত্ব নিদিয়ে। আমি সৰু মানুহ, আৰু ইয়াত জলমিত্ৰ নামে এজন ল'ৰা আছে, সি কি কৰিব অকলে এজন মানুহে? তেওঁ লিক মাৰিব নে আৰু কিবা কৰিব? তেওঁ আৰু কি কৰিব? আৰু তেওঁ কিবা লিক চিক মাৰাৰ কিবা হয়তো বস্তুও নাথাকিব পাৰে, ডিপাৰ্টমেণ্টে দিলেহে বস্তু তেওঁ লিক মাৰিব, কিন্তু তেনেকুৱা হেৰি নাই। এই গোটেই আপুনি বাউণ্ডাৰীখনত চাওক, গোটেই বাউণ্ডাৰীখনত কিবা জংঘল মংগল লাগি আছে, ইফালে উৰহী খেত আছে, গৰু ছাগলী এৰাল দিছে। এইখিনি এটা হ'ব নালাগিছিল, কিন্তু বৰ দুখজনক বিষয়। অসম চৰকাৰক কি ক'ব আপুনি? চৰকাৰক কওঁ মই এটি যে আমাৰ ইয়াত অভাৰহেড টেংকিটো লাগে, আৰু বস্তুটো সংৰক্ষণ কৰি যাতে কোনো ধৰণৰ ছাগলী গৰু মহ বা মানুহ ইয়াৰ কৰ্মচাৰীৰ বাহিৰে কোনো যাতে বিনা অনুমতিত সোমাব নোৱাৰে, তাৰ ব্যৱস্থা ল'ব লাগে। আৰু শুদ্ধ পানী মানুহে যেনেকুৱা পাব লাগে তাৰ ব্যৱস্থা কৰিব লাগে। তো আমি আগত ভাল পানী হিচাপত খাইছোঁ, কিন্তু এতিয়া দেখা পাইছোঁ যে এজন ল'ৰা সিটো পানী ঠিকেই দিয়ে, কিন্তু কিছুমানে আমি পানী পাওঁ, কিছুমানে পানী নাপাওঁ। কিন্তু এইটো পানী আমি ৰাইজে সদায় খাওঁ, শুদ্ধ পানী বুলি। এতিয়া পানীটো আমি নিজে দেখা পাইছোঁ, পানীটো লেতেৰা পানী আছে। গতিকে এইটো পানী খালে আমাৰ বেমাৰ আজাৰৰ অসুবিধা হ'ব পাৰে। আমি চৰকাৰক এইটো ৰিকুৱেষ্ট কৰিছোঁ যে যাতে পানীটো ভাল আমি পাব লাগে।